সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰিছা তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। আজি 2020 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখ, অসমীয়া লেখেৰে 1942 চকৰ আঘোণ মাহৰ 24 তাৰিখ। আজি বৃহস্পতিবাৰ। 1835 চনৰ আজিৰ দিনটোত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। 1865 চনৰ আজিৰ দিনটোত সাহিত্যিক ৰুডিয়াৰ্ড কিপলিঙৰ জন্ম হৈছিল। 1887 চনৰ আজিৰ দিনটোত ভাৰতীয় বিদ্যা ভৱনৰ প্ৰতিষ্ঠাতা KM মুঞ্চিৰ জন্ম হৈছিল। 1903 চনৰ আজিৰ দিনটোত পিয়েৰ কুৰি আৰু মৰি কুৰিয়ে ভৌতিক বিজ্ঞানত থকা দখলৰ বাবে নোবেল পুৰস্কাৰে বিভূষিত হৈছিল। 1906 চনৰ আজিৰ দিনটোত সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল। 1950 চনৰ আজিৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে ঘোষণা কৰা হৈছিল। প্ৰতিখন দেশৰ জনসাধাৰণে তেওঁলোকৰ প্ৰাপ্য ন্যায় যাতে সাব্যস্ত কৰিব পাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ অৰ্থে এই দিৱস পালন কৰা হয়। 1971 চনৰ আজিৰ দিনটোত ভাৰতীয় মহাকাশ গৱেষণা সন্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যু হৈছিল। ভাৰতীয় বোলছবি জগতৰ দিগ্গজ শিল্পী সুমাৰ দাদামণিৰ 2001 চনৰ আজিৰ দিনটোত দেহাৱসান ঘটে। আমেৰিকাৰ দ্বিতীয় সৰ্ববৃহৎ বায়ুসেৱা কোম্পানী ইউনাইটেড এয়াৰলাইন্সে আজিৰ দিনটোত অৰ্থনৈতিক মন্দা অৱস্থাৰ ঘোষণা কৰিছিল। 2007 চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী পাৰভেজ মুশ্বাৰফে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত 3জনকৈ নতুন বিচাৰকক নিযুক্তি দিছিল।